তো ভিডিঅ'টো এইটোৱে, এই আছে জিকা খেতি ভিডিঅ' আছিলে এইটো। মই জিকা লগাইছিলোঁ আজি আপোনাৰ 3 মাহ হৈ গ'ল। খেতিটো ইমান ভাল হোৱা নাই। এয়া খেতিটো ইমান ভাল হোৱা নাই। যিমান আপোনাৰ কলি আহি আছে ন, এয়া চাওক কলি, বহুত কলি আহিছে, কিন্তু কলি শুকাই গৈ আছে। এয়া চাওক কিমান লোকচান, বহুত টকা লোকচান হৈছে। তো যোনটো কলি ভাল হৈছে, এইটো কলিটো এয়া চাওক বহুত ধুনীয়া হৈ আছে। তো খেতিটোত মই কিবা এটা ফাংগিচাইড মাৰিব লাগিব, একেবাৰে বেয়া হৈ গৈছে। তো কোনোবাই যদি জানে কলি থকাৰ কিবা ব্যৱস্থা মোক জনাব পাৰে, যাতে মোৰ খেতিটো বচাব পাৰি। তেনেকুৱা আৰু মই চিন্তা কৰি আছোঁ। এতিয়া আৰু কি কৰিম। আৰু মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়া চাওক জিকা খেতি, একচুৱেলি জিকা খেতিটো লাভৱান খেতি আছিলে, কিন্তু লাভৱান হ'লে কি হ'ব, কলি নথকা হৈ গ'ল, সব শুকাই গৈ আছে। এয়া কাম নাই, কলি আহিলেও কাম নাই, চব ভাঙি দিছোঁ, উপায় নাই আৰু। চাওক দেৰ কিমান দেখুৱাম গাইছ, চাওক লোকচান, ডাইৰেক্ট লোকচান। মানে আহে ধুনীয়াকৈ আহে, তো নাথাকে জানো কিয়, সেইটো মই চিন্তা কল্পনা কৰিহে ভাবিছোঁ। চাওক ইয়াৰ কলি যদি থাকিলে হয়, আজিৰ বজাৰত জিকা 50 টকা কেজি, 3 কুইণ্টেল 4 কুইণ্টেল জিকা হ'লে 1.5 কটা 2 কটা মাটি কিমান টকা বিক্ৰী হ'লে হয়, আপোনালোকে কওক। চব কপালৰ চব। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। এইখিনি আৰু আজি মোৰ লগতে থাকিব। অ'কে।